নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈছে। নিজৰ জিলাতে চাকৰি মুকলি কৰিছে প্ৰায় 10,500টাতকৈ অত্যাধিক ভেকেঞ্চি। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে। নতুনকৈ চাকৰি আহিছে, চ' নিজৰ জিলাতে আপোনালোকে চাকৰিখিনি লাভ কৰিব পাৰিব। চ' ক'ৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে, কেনেকৈ আবেদনসমূহ কৰিব পাৰিব, ভেকেঞ্চিখিনি কি হয়, এজ ক্ৰাইটেৰিয়া কিমান বিচাৰিছে, কোৱালিফিকেশ্যন কিমান বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ কি হ'ব, অৰ্হতা কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰি পাই লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে এই ভেকেঞ্চিখিনি যদি প্ৰপাৰ অনলাইনটো আমাৰ থ্ৰুদি কৰাই ল'ব বিচাৰে, তেন্তে আমাৰ যিটো হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে 9707829183। জাষ্ট হোৱাটছআপত হাই বুলি মেছেজ কৰিলে আপোনালোকে প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। কিন্তু আপোনালোকে কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। চ' অনলি হোৱাটছআপত মেছেজ কৰিব। এতিয়া মেইন ভিডিঅ'লৈ ভেকেঞ্চিখিনি ক'ৰ পৰা মুকলি কৰিছে মই জনাই দিব বিচাৰিছোঁ। ভেকেঞ্চিখিনি মুকলি কৰিছে HDFC বেংকৰ ফালৰ পৰা। আৰু এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত কোনো এপ্লিকেশ্যন ফিজ নাই, আপোনালোকে ফ্ৰীতে এপ্লাইসমূহ কৰিব পাৰিব। আৰু লগতে কোনো আপোনালোকৰ ৰিটেন এক্সাম নহয়, ডাইৰেক্ট আপোনালোকৰ ইণ্টাৰভিউ হ'ব। চ' ইণ্টাৰভিউৰ মাধ্যমে আপোনালোকক চিলেকশ্যনসমূহ কৰা হ'ব। চ' এইটো এটা বেষ্ট অপৰচুনিটি হয়। আৰু আবেদনসমূহ 1 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে, লাষ্ট ডেট হৈছে 3 মাৰ্চ। চ' 3 মাৰ্চৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। HDFC বেংকৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি আহিছে। চ' অপৰচুনিটি আপোনালোকে মিছ নকৰিব যদি আপোনালোকে HDFC বেংকত যে চাকৰি কৰিম বুলি ভাবি আছে। চ' ইয়াত ধুনীয়াকৈ দেখিব পাইছে HDFC বেংক ৰিক্ৰুইটমেণ্ট আপোনালোকৰ বাবে মুকলি কৰিছে। HDFC বেংক ৰিক্ৰুইটমেণ্ট টোটেল পোষ্ট আছে 10,500 প্লাছ। কোৱালিফিকেশ্যন 10 পাছ হওক, 12 পাছ হওক এণ্ড গ্ৰেজুৱেশ্যন পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' 10 পাছৰ কাৰণে ইয়াত ভেকেঞ্চি দেখিবলৈ পাব, 12 পাছৰ কাৰণে আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। আৰু লগতে আপোনালোকে যে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আপোনালোকে ভেকেঞ্চিসমূহ দেখিবলৈ পাব। চ' আপোনালোকে নিজৰ কোৱালিফিকেশ্যন যে আপোনালোকে ভেকেঞ্চিখিনি দেখিবলৈ পাব। লাষ্ট ডেটৰ কথা যে ক'ব যাওঁ 3 মাৰ্চ 2026, ইয়াৰ কাৰণে লাষ্ট ডেট হৈছে, তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। বাকী যিখিনি আপোনালোকৰ ইণ্টাৰভিউ দিব সেইখিনি আপোনালোকে এপ্লাই কৰিছে। শ্বৰ্ট লিষ্টত আপোনালোকে পাৰ্চনেলি মেইল যায় এইখিনি ক্ষেত্ৰত। আৰু বাকী HDFC বেংকৰ ফালৰ পৰা এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ বাবে মুকলি কৰিছে। চ' যিসকলৰ এটা চাকৰিৰ প্ৰয়োজন হৈ আছে ন, তেওঁলোকে এই চাকৰিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব ৰিটেন এক্সাম নিদিয়াকৈ। ইয়াত আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। বাকী ইয়াত কোনো এপ্লিকেশ্যন ফিজ নাই, আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। জেনেৰেল OBC EWSৰ কোনো এপ্লিকেশ্যন ফিজ নাই, SC SC PWD আদাৰ্ছৰ কোনো এপ্লিকেশ্যন ফিজ নাই। চ' সকলো ক্ষেত্ৰত ফ্ৰী হয়। আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব যদি আপোনালোকে HDFC বেংকত চাকৰি কৰিম বুলি ভাবি আছে। আৰু এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত যদি আপোনালোকে প্ৰপাৰ অনলাইনটো আমাৰ থ্ৰুদি কৰাব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত আছে, তাত মেছেজ কৰিব, কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। চ' হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে আপোনালোকে প্ৰপাৰ অনলাইনটো আমাৰ থ্ৰুদি কৰাই ল'ব পাৰিব। কিয়নো বহুতে নিজে কৰিব চাই, কিন্তু তেওঁলোকে নিজে কৰাৰ ফলত কি এপ্লিকেশ্যনসমূহটো ৰিজেক্ট হৈ যায়। চ' আমাৰ থ্ৰুদি কৰিলে আমি আপোনালোক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। চ' ইয়াত দেখিব হৈছে পোষ্ট নেম ভেৰিয়াছ পোষ্ট আছে, ভেকেঞ্চি আছে 10,500 প্লাছ। কোৱালিফিকেশ্যন 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক, সকলো আবেদনসমূহ কৰিব পাৰিব। যদি আপোনালোকে 10 পাছ কৰিব পৰিছে তেতিয়াও আবেদন কৰিব পাৰিব, যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আপোনালোকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি আহিছে। চ' অপৰচুনিটি আপোনালোকে মিছ নকৰিব যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে। আৰু নেম অফ দ্য পোষ্টখিনি মই আপোনালোকক আকৌ পৰা জনাই দিছোঁ কি পোষ্টৰ ভেকেঞ্চি আহিছে। এডমিনিষ্ট্ৰেশ্যনৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব, এনালাইচিছৰ ভেকেঞ্চি দেখিবলৈ পাব, এছিষ্টেণ্ট মেনেজাৰৰ ভেকেঞ্চি দেখিবলৈ পাব, ব্ৰাঞ্চ মেনেজাৰৰ ভেকেঞ্চি দেখিবলৈ পাব, বিজনেছ ডেভেলপমেণ্টৰ ভেকেঞ্চি দেখিবলৈ পাব, ক্লাৰ্কৰ ভেকেঞ্চি আছে আপোনালোকৰ, কালেকশ্যন অফিচাৰৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। চ' আপোনালোকে বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব, কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। চ' আপোনালোকে বহুখিনি ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। চ' এটা বেষ্ট অপৰচুনিটি হয় আপোনালোকৰ যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে, তেন্তে আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। আৰু ফিনামৰ পৰা এনেকৈ আপোনালোকে বহুখিনি ফাইনেন্স মেনেজাৰৰ ভেকেঞ্চি দেখিবলৈ পাব। চ' 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যিহেতু আপোনালোকে ইণ্টাৰেষ্টেড হয় বা ইলিজিবল হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। হেড অফ অপাৰেশ্যনৰ পৰা আদি কৰি মেনেজাৰৰ পৰা আদি কৰি সকলোখিনি আপোনালোকে ভেকেঞ্চি এটা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। চ' এটা বেষ্ট অপৰচুনিটি আপোনালোকে দেখিবলৈ পাব। HDFC বেংকৰ ফালৰ পৰা এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট আপোনালোকে মুকলি কৰি দিছে। বয়সৰ সময়সীমা 18 পৰা 40 বছৰৰ ভিতৰত হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। যদি আপোনালোকে SC SC হয় 5 বছৰকৈ লাভ কৰিব পাৰিব, OBC হ'লে 3 বছৰকৈ লাভ কৰিব পাৰিব। আৰু লগতে আপোনালোকে যদি PWD কেণ্ডিডেট 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। চ' 18 পৰা 40 বছৰ বয়সৰ কেণ্ডিডেট ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰিব পাৰে। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয় যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে। আৰু যদি আপোনালোকে আবেদনসমূহ নিজে কৰিম বুলি ভাবিছে, লিংকটো ডেছক্ৰিপশ্যনতে দিয়া আছে, সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে নিজেও কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত আছে 9707829183। জাষ্ট হোৱাটছআপত হাই বুলি মেছেজ কৰিলে আপোনালোকে
আমি আপোনালোকক পপা অনলাইনটো কৰি দিয়া হ'ব আৰু কল নকৰিব কল কৰিলে আপোনালোকে এভেইলেবল নাপাব চ' আজি ভিডিঅ' ইমান যদি হ'লে আগেও লৈছিলোঁ